এইখিনি জায়গাতে না চাওক এইটো সেন্ট জনছ আইল্যান্ডস আৰু এইখন ইয়ত আৰু ইয়তৰ পৰা চাওক হয় আৰু ইয়াতেই জুবিন দাই শেষ নিশ্বাস ত্যাগ কৰিছিল তো ইয়াৰ পৰা না হাতী ফেলে এই ৱালখন আমি 20 জন আছো তো আপোনালোকক মই দেখাই আছো আৰু ইফালে চাওক জুবিন দা ধুনীয়াকৈ লেখা আছে সাগৰতলী খবৰে মন আৰু ইফালে আমি জাষ্টিস বিচাৰিছো যাতে জুবিন দাৰ কাৰণে জাষ্টিস পায় তো গাইস এটা এটাকে আমাৰ এতিয়া শ্ৰদ্ধাঞ্জলি যি গতিকে জুবিন দাই সাগৰতলী খবৰে মন গানটো গাই আছিল আৰু হেনে হৈ গৈছে তেখেতৰ অৰিজিনেল জীৱনতো আৰু এখন ধুনীয়াকৈ মই বনাই আনিছিলো জুবিন দাৰ ফটো লগতে সাগৰতলীত খবৰে মন তো এইখন ধুনীয়াকৈ এই সাগৰত দি দিম যাতে জুবিন দাৰ লগত এইখনো সাগৰৰ তলতে শুই থাকে তো আহক ধুনীয়াকৈ এইখন মই সাগৰত দি দিওঁ আকাশে গাতে লবৰে মন সাগৰতলীত বাতৰি কাকত বা নিউজত আমি যিবিলাক কথা শুনি আছোঁ দেখি আছোঁ সিহঁতক পইচা থ'ব দিয়ে বৰা বৈশ্যক পইচা থ'ব দিয়ে আৰু সেই পইচা জুবিন দাই থ'ব দিয়ে এইটো কাৰণত যে কোনোবা মানুহ আহিলে নিদি মানুহ কোনোবা যদি আহে যাতে তাহাঁতৰ পৰা দিব পাৰোঁ বেংকত থ'লেতো বেংকৰ পৰা আনিব লাগিব এইটো মানে দীঘলীয়া প্ৰচেছ হৈ যায় গতিকে বৰা বৈশ্যৰ তাতে যিটো ৰুম আছে তাতে আলমাৰীত থ'ব দিয়ে পইচাটো তাৰে পৰা যাতে বৰা বা বৈশ্যই দিব পাৰে তাতে থ'ব দিয়ে তো তেওঁলোকৰ হয়তো এনেকুৱা এটা মানে মাইণ্ডত সোমালে যে যদি মানুহ কমকৈ অহা হয় তেতিয়াহ'লে পইচাটো বেছিকৈ ষ্টক হ'ব বেছিকৈ ষ্টক হ'লে বেছিকৈ সোমাব পাৰিব সিহঁতৰ একাউণ্টত তেনেকুৱা হয়তো মাইণ্ডত আহিছিল মোৰ এতিয়া তাৰমানে ভাৱবিলাক তেনেকুৱা হৈছে আৰু কাৰণ কিয় মই আগতে ক'লোঁ যে মই জুবিন দাৰ গেটৰ সন্মুখেদি দিনটোত 4 বাৰ আপ ডাউন কৰোঁ আৰু এই 4 বাৰত মই যিমান মানুহ দেখা পাওঁ মোৰ কেতিয়াবা বেয়া লাগে মই বহুত মানুহক ৰাখি মই স্কুটি ৰাখি পেলাই মই কওঁ যে আপোনালোকে এতিয়া ৰখি লাভ নাই জুবিন দাই 4টা বজাত উঠিব গতিকে আপোনালোকে তেতিয়া আহক এতিয়াৰ পৰা বহি ৰখি লাভ নাই কিছুমান মানুহ আহে ৰাতিপুৱা 8টা বজাতে 8টা বজাৰ পৰা মই যেইবাৰ আপ ডাউন কৰোঁ তেওঁলোকক তাতে বহি থকা দেখা পাওঁ ফুটপাথত তো কিছুমানক কওঁ কিছুমানক নকওঁ তো তাৰমানে কি যে জুবিনদাৰ কেম্পাছত কিছুমান মানুহ সোমাব নোৱাৰিলে গুচি গ'ল 4টালৈকে কিছুমানে থাকিব নোৱাৰে দূৰৰ পৰা আহে কিছুমান মই বহুত মানুহ পাইছোঁ কিছুমান লখিমপুৰৰ পৰা আহিছে কিছুমান যোৰহাটৰ পৰা আহে এনেকুৱা কৰি লগ কৰিব আহে আৰু জুবিন দাৰ তাতে লগ কৰা মানুহখিনিয়ে যে পইচা বিচাৰি আহিছে তেনেকুৱা নহয় কিন্তু জুবিন দা যেতিয়া ডক্টৰেট ডিগ্ৰী পালে তাৰে পিছত কিন্তু বহুত মানুহে তেখেতৰ চাইন ল'বৰ কাৰণে আহিছিল শুভেচ্ছাৰ কাৰণে আহে চাইন ল'বৰ কাৰণে কাৰণ কিয় তেখেতে ছিগনেচাৰ কৰাৰ তেখেতৰ পাৱাৰ আছিল তো বহুতে তেনেকুৱা আহে কিছুমানে গিফ্ট দিব আহে কিন্তু তাত থকা ভিতৰৰ থকা মানুহখিনিয়ে সদায় ভাবিলে যে জুবিন দাৰ তাতে অহা মানুহখিনিয়ে পইচা নিব আহে সেইকাৰণে খুলি নিদিয়ে গেট আঁতৰাই ৰাখে আৰু যিমানে মানুহ আঁতৰাই ৰাখিব সিমানে সিহঁতৰ পইচাৰ পাহাৰখন বাঢ়ি যাই থাকিব সেইটো ইয়ালৈ যেতিয়া আহে তেওঁ অকলে আহে নে আৰু কোনোবা লগত কেতিয়াবা অকলে আহে আৰু মেক্সিমাম গধূলি টাইমত যেতিয়া তেওঁ আহিব নহয় তেওঁৰ লগত 4-5 জন মানুহ আহে কিন্তু এই ৰাতিপুৱাৰ ভাগত যেতিয়া আহে তেওঁ তেতিয়া অকলে আহে ইয়াত বহা মাত্ৰক তেওঁ মালিক হৈ যায় আপুনি চেলমেনৰ মই চেলমেন হৈ যাওঁ ৰাতিপুৱা মানে কি পিছলৈ এই মানে 11টা-12টাৰ ভিতৰত আহিব পৰা নহ'ল মানে কি পিছলৈ কি হ'ল তেখেতে মেক্সিমাম 4টালৈকে শুৱাই হ'ল মানে আজি 1.5 বছৰমানৰ কথা কৈছোঁ কিন্তু তাৰে আগতে তেওঁ ৰাতিপুৱা ধৰক কেতিয়াবা 11টা বজাত উঠিছিল কেতিয়াবা 12টাত উঠিছিল তেনেকুৱা আছিল মানে যেতিয়া সোনকালে উঠে ষ্টুডিঅ'ত বেলেগ কাম নাই আৰু সেই মানুহখিনিৰ লগত তো সদায় থাকে তো তেওঁ বাহিৰ ওলাই আহি পেলাই হয়তো ইয়াতে বহিল বা অলপ ইয়াতে ঘূৰিলে জোনালীতে ঠিক তেনেকুৱা কৰি ওলাই আহিছিল শেষবাৰৰ কাৰণে কেতিয়া যোগাযোগ হৈছিলে কেতিয়া ফোন কৰিছিলে জুবিন দাই ছিংগাপুৰ যোৱাৰ 1.5 মাহমান আগত মোৰ ইয়াতে আহিছিল ফাৰ্মাচীত লগ পাইছিলোঁ তাৰপিছত বাকী এনে ফোনত যোগাযোগ হৈ থাকে জুবিন দাই লাষ্ট মোক 15 ছেপ্টেম্বৰত ফোন কৰিছিল মানে ছিংগাপুৰলৈ যোৱা 2 দিন আগত 15 ছেপ্টেম্বৰত ফোন কৰিছিল তেখেতে কিবা এটা মেডিচিন বিচাৰি পেলাই ৰাতি 10টা বজাত ফোন কৰিছে তো মোক সুধিছে মঞ্জিত ফাৰ্মাচীতে আছে নে বোলে অঁ এই টেবলেটটো লৈ আহিবাচোন বোলে ঠিক আছে হ'ব তো মই টেবলেটটো লগে লগে পকেটত ভৰাই পেলাই থৈ দিলোঁ পাহৰি যাম বুলি তাৰপিছত মই যাওঁতে মই বোলো সোমাই যাম বুলি ভাবোঁতে মোক প্ৰকৃতিয়ে মানা কৰিলে মানে কি মোৰ অলপ জলদি যাব লাগে ঘৰত তো মই মেডিচিনটো
তাৰে ল'ৰা এটাক দি পেলাই মই ঘৰত গুচি গ'লোঁ। গুচি গৈ পেলাই ৰাতি প্ৰায় 11:30মান বজাত আৰু ফোন কৰিছে মোক। পঞ্জিত তুমি নাহিলে যে, মই ফোন মাতিলোঁ তোমাক। বোলো নাহিলোঁ মানে মই বিশেষ কাৰণত মই ঘৰত গুচি আহিব লগা হ'ল, মই কালি লগ কৰিম আপোনাক। কিন্তু মেডিচিনটো মই এই নতুন ল'ৰা এজনৰ হাতত দি আহিছোঁ। নতুনকৈ তাৰমানে ড্ৰাইভাৰ এটা এপইণ্টমেণ্ট হৈছিল, তো সেই ল'ৰাটোৰ হাতত দি আহিছিলোঁ। মই নামটো নাজানো তাৰ। তাৰপিছত মোক ক'লে যে ঠিক আছে হ'ল, তেতিয়া কালি লগ হ'ম। কালি লগ হ'ম 16 তাৰিখ হ'ল। 16 তাৰিখে তেখেতৰ প্ৰগ্ৰেম মোটামুটি 2টামান আছিল। 1 নম্বৰটো তেখেতে চুলি কাটা, গধূলি টাইমত আহি পেলাই চুলি কাটিছে। তাৰপিছত 16 তাৰিখে বোধহয় এই হাতীগাঁৱত কিবা এটা ইনগ্ৰেশ্যন আছিল, এই তেখেতৰ কিবা চব কেছেট গীটাৰ এইবিলাক তাতে। তো তাৰে পৰা আহি পেলাই তেওঁ সোনকালে আহিছে সেইদিনাখন। আহি প্ৰায় 8টামানত সোমাইছে ষ্টুডিঅ'ত। তো মই যাওঁতে ভাবিলোঁ যে সোমাই যাম আৰু অলপ কৰি যাওঁ। 16 তাৰিখে মই গৈছোঁ, 10:45 বন্ধ কৰিছোঁ। মই বন্ধ কৰি গৈছোঁ, যাওঁতে সেই ল'ৰাটোৱে আছে যিটো ল'ৰাক মই টেবলেটটো দি গৈছিলোঁ। সেই ল'ৰাটো আছে বাৰাণ্ডাত। আৰু মই আৰু ফোন কৰি পেলাই খোলাৰ কাৰণে মই মাথা নামাৰিলোঁ। মই সেই ল'ৰাটোক মাতিলোঁ, এই ভাইটি 4বাৰমান মাতাৰ পিছতো সি নুশুনিলে। তাৰমানে শুনিছে যদি মানে নুশুনা ভাও যদি আছে। মোৰ আৰু খংটো ফটকৈ উঠি আহিল, খং উঠিল। তাৰপিছত দেখা পালোঁ জুবিন দাই তাৰমানে কি কিটচেনৰ পৰা অলপ হেৰি টাইপত আহিছে আৰু মানে অলপ নিচা হোৱা যেন লাগিছে আৰু মই বোলো এই খাই আছে যদি নাযাওঁ আৰু নগ'লোঁ। মই পিছত লগ কৰিম, নগ'লে ঘৰত গুচি গ'লোঁ আৰু সেইদিনাখন লগ কৰা নহ'ল মোৰ। আৰু আপুনি কেতিয়াবা যেতিয়া তেওঁক লগ কৰিবলৈ যায়, এতিয়া আপোনাক ক'ৰবাত দুৱাৰ খুলি নিদিয়া এনেকুৱা ধৰণৰ কিবা হৈছিলে নেকি? দুৱাৰ খুলি নিদিয়া মানে কি হয়, মই আগতেও গৈছোঁ, তেওঁলোকে মানে গেটখন খোলোতে অলপ দেৰি কৰে। মানে মই ফোন কৰাৰ লগে লগে মই ফোন কৰিলোঁ, ফোনটো থৈয়েতো মোটামুটি 1 ছেকেণ্ড 2 ছেকেণ্ডৰ ভিতৰতে খুলি দিব পাৰে, তেওঁলোকৰ লগতে থাকে বস্তুটো। মই মেক্সিমাম ফোন কৰিছিলোঁ বৰাক কৰিছিলোঁ, আৰু বৈশক ফোন কৰা নাছিলোঁ গেটৰ কাৰণে, বৰাকে ফোন কৰিছিলোঁ। আৰু কাৰণ কিয় বৰায়ে মেক্সিমাম তাৰমানে জুবিনদাৰ লগত আছিল, সেইকাৰণে বৰাক ফোন কৰোঁ। বৰা থাকেই, ঘৰত খুব কম যায়। আৰু কেতিয়াবা হিতেশক কৰোঁ, হিতেশ আছিল আগতে, হিতেশক কৰোঁ। তো এই গেট খোলাটোক লৈ পেলাই মোৰ অলপ অশান্তি আছিল। তেওঁলোকে বহুত দেৰি কৰি গেটখন খোলে, ৰখি থাকিব লাগে সন্মুখত। তো তাৰপিছৰ পৰা মই মানে অলপ কমাই দিলোঁ যোৱাটো জুবিনদাৰ তাতে। আগতে কিন্তু মই যেতিয়া গেটখন মেনুৱেল আছিল, তেতিয়া মই মাহটোত 20 দিনটো সোমাই যাওঁ। মই আহোঁতে হওক, যাওঁতে হওক, দুপৰীয়া হওক, মই সোমামেই। মানে জুবিন গাৰ্গ যাৰ লগত বেছি ঘনিষ্ঠ আছিলে, তেওঁলোকৰ পৰা জুবিন গাৰ্গক আঁতৰোৱাৰ কাৰণে চেষ্টা কৰিছিলে বৰা বৈশ্য এইসকল লোকে। তেনেকুৱাই ভাৱ মোৰো ভাৱটো তেনেকুৱাই হয়। কাৰণ কিয় জুবিন দাক মই আজি নহয় সদায় কৈ আছোঁ যে মই জুবিন দাৰ প্ৰত্যেকটো দিনতে মই ভাল চিন্তা কৰোঁ। আজি যদি মোৰ হোৱাটছআপ চেক কৰে, জুবিন দাৰ লগত মোৰ হোৱাটছআপত কেনেকুৱা ধৰণৰ মোৰ চাটিং হয়, চেক কৰিলে মই পাব জুবিন দাৰ চব পজিটিভ বস্তু মই জুবিন দাৰ তাতে শ্বেয়াৰ কৰোঁ। যদি ছ'চিয়েল মিডিয়াত কোনোবাই ভাল কথা লিখিছে জুবিন দাৰ, সেই কথাটো মই জুবিন দাৰ তাতে হোৱাটছআপত শ্বেয়াৰ কৰোঁ। কাৰণ কিয় তেখেতে ফেচবুক নাচায়, হোৱাটছআপ চায়। মই যদি হোৱাটছআপ দিওঁ, ৰাতি 11টা 12টা 1টাত হ'লেও চাব। দিনটোতো নাথাকে, দিনটো অফ থাকে, কিন্তু মই হোৱাটছআপ কৰিলে তেখেতে ৰাতি 1টা বজাত হ'লেও চাবই। আৰু মই সেইকাৰণে সেই বস্তুটো শ্বেয়াৰ কৰি থৈ দিওঁ তেওঁৰ তাতে। প্ৰত্যেকটো ভাল বস্তু মই তেওঁক শ্বেয়াৰ কৰিছোঁ। প্ৰত্যেকটো মানে কি আয়ুৰ্বেদিক মেডিচিন যিবিলাক মই ইয়াতে ফেচবুক বা কিবাহত চাই থাকিলে পাই যাওঁ, তেনেকুৱা ধৰণৰ মেডিচিন মই তাৰমানে কি জুবিন দাই মেক্সিমাম আয়ুৰ্বেদিকৰ ওপৰত বেছি হেৰি আছিল, মানে বিশ্বাস কৰিছিল। বাকী এইবিলাক মেডিচিন যিবিলাক আমাৰ পৰা নিয়ে, সেইবিলাক খাব লাগে কাৰণে খায়। বাকী তেখেতে যিবিলাক নিজাকৈ খায়, সেইবিলাক আয়ুৰ্বেদিক খায়। মানে ধৰক কাহ হ'ল বা ডিঙি বহিল, তেতিয়া তেখেতে আয়ুৰ্বেদিক খায়। কফ চিৰাপটো আয়ুৰ্বেদিকে খায়, তেনেকুৱা আছিল। তো সেইকাৰণে মই তেখেতক মানে কি আয়ুৰ্বেদিক কিছুমান বস্তু শ্বেয়াৰ কৰি থাকোঁ। এই এটা অলপতে পাইছিলোঁ মই, কোমোৰাৰ ৰস, মানে বগা কোমোৰা, যিটো বগা কোমোৰাৰ ৰসটো খালে কিডনী ভালে থাকে। আৰু জুবিনদাৰ ওপৰত আমাৰ এইটোৱে আছিল যে তেখেতৰ লিভাৰটো ভালে থাকক, কিডনীটো ভালে থাকক, বাকী আমাৰ বিশেষ একো নাই। খালি তেখেতৰ ওপৰত আমাৰ চিন্তা এটা আছিল যে তেখেতৰ লিভাৰ ভালে থাকক, কিডনী ভালে থাকক। তো যিদিনাখন মই পাইছোঁ এই কোমোৰাৰ হেৰিটো, সেইদিনাখনে মই জুবিন দাৰ তাতে শ্বেয়াৰ কৰিছোঁ। আৰু মই যাই পেলাই কৈছোঁ যে জুবিন দা আপোনাৰ তাতে শ্বেয়াৰ কৰিছোঁ, আপুনি চাইছে, কিন্তু আপুনি কোমোৰাৰ ৰসটো খাব। মই এই কোমোৰা 1 পিচ লৈ গৈছিলোঁ সেইদিনাখন। কোমোৰাৰ ৰসটো খাব, কিডনীৰ কাৰণে ভাল। তো তেনেকুৱা ধৰণৰ বস্তু মই
প্ৰত্যেক দিনাই ভাবিছিলোঁ জুবিনদাৰ কাৰণে। মানে যিখিনি বস্তু জুবিন গাৰ্গৰ কাষত থকা মানুহখিনিয়ে ভাবিব লাগিছিলে সেইখিনি বস্তু আপুনি ভাবিছিলে। আৰু গাখীৰ খুৱাই ক'ৰবাত জুবিন গাৰ্গে তেখেতসকলেও ভাবিছিল নাভবা নহয়, কিন্তু তেখেতসকলৰ স্বাৰ্থত ভাবিছিল। আমি হ'ল নিস্বাৰ্থভাৱে ভাবিছিলোঁ, কিন্তু তেখেতসকলেও ভাবাত মানে হয়তো বিচাৰিছিল বস্তুটো খাওক বুলি, কিন্তু তেখেতসকলে কিবা যেন স্বাৰ্থ লুকাই আছে। কাৰণ কিয় আজি আগতে ভবা নাছিলোঁ, আজি ভাবিবৰ কাৰণে মই বাধ্য হৈছোঁ, যিবিলাক বস্তু মই দেখি আছোঁ শুনি আছোঁ। মানে তেওঁলোকে এইটো ধৰণে ভাবিছে যে লং লাষ্টিং কৰক, আমি তেওঁক ব্যৱহাৰ কৰি আমি শোষণ কৰি থাকোঁ, খাই থাকোঁ, আমাৰ পাহাৰখন ওখ হৈ গৈ থাকক, তেনেকুৱা ভাৱত হয়তো কৰি আছিল তেখেতৰ। মই আনকি মই কেতিয়া মাজে মাজে গৈ পেলাই মেডিচিন চাওঁ খাইছেনে নাই। মেডিচিন খাই আছিলে নে? মেডিচিন খায়, কাৰণ মই সেই টাইমত যাওঁ যিটো টাইমত তেওঁ মেডিচিন খায়। গধূলি 4টাৰ পৰা 5টাৰ ভিতৰত তেখেতে মেডিচিন খায়, কাৰণ কিয় তেখেতে উঠে 4টা বা 3:30 মানত উঠে, উঠি পেলাই গা চা ধুই আহি তলত পাওঁতে 4টা 4:30 বাজি যায়। তো এইখিনিমান ভাত খাই পেলাই বৰাক কয় যে মেডিচিনৰ টেমাটো লৈ আহ, তো আনি দিয়ে। মই থাকোঁ সেইখিনি টাইমত কেতিয়াবা, আৰু যেতিয়া মই মানে তেনেকুৱা কৰি যাওঁ আৰু 4টা বজাত, তো আনি পেলাই গোটেইবিলাক টেবলেট একেলগে ল'ব। 4টা টেবলেট খাই 4টা টেবলেট হাতৰ তলুৱাত লৈ একেলগে খাই পানী খাই হৈ গ'ল একেলগে টেবলেট খাই। তেখেতৰ টুৱাইচ ডেইলি বুলি কোনো ঔষধ নাছিল, ওৱান্স ডেইলিয়ে। ডক্টৰে যদি লিখেও যে 1 টেবলেট টুৱাইচ ডেইলি, তেখেতৰ টুৱাইচ ডেইলি নহয়, 1 ডেইলি হয়। তাৰমানে গধূলি টাইমত এটাই খায়, সেইটোৱে তাৰমানে গোটেই দিনটোৰ কাম কৰে। এইখন এই অব্যাহত সাগৰ, যিখন সাগৰে জুবিনদাক শেষ কৰি পেলালে। আৰু গাইজ ইয়াত চাব পাৰে, ইয়াত মানে সৰু সৰু আইলেণ্ড বহুত আছে। এই এটা আইলেণ্ড, ইফালে যদি চাই আপোনাৰ ইয়াতে 2টা আইলেণ্ড আছে, আৰু সেনেকৈ আপোনাৰ এইটো চাইডৰো আছে আইলেণ্ড। এইবিলাক আইলেণ্ড মানে আপোনাৰ সৰু সৰু আইলেণ্ড বহুত আছে। আৰু চাব পাৰে ইফালে আপোনাৰ একদম কমাৰ্চিয়েল ডাঙৰ ডাঙৰ জাহাজবিলাক ইপিনেদি যায়, মানে এনেকৈ আপোনাৰ এইটো চাইডেদি মালয়েছিয়া যাব পাৰে আপোনালোকে। তো গাইজ মোটামুটি আমি পালোঁ আইলেণ্ড, আৰু এইটো চেণ্ট জনছ আইলেণ্ডছ। এতিয়া আপোনাৰ ডাঙৰকৈ লেখা আছে, তো চাওক সেইটো চেণ্ট জনছ আইলেণ্ডছ, যিটো জুবিন দাক আমি আৰু নাপালোঁ যিটো আইলেণ্ডৰ পৰা। এইটো হৈছে আমাৰ আইলেণ্ড, মানে যিটো আইলেণ্ডত যাওঁ আমি, লাজাৰাছ আইলেণ্ড। তো চাওক সেইটো, আৰু এইখন ব্ৰিজ টাইপ দিয়া আছে। তো এনেকৈ আমি যাম আমি জুবিনদাৰ আইলেণ্ডক লগি। তো গাইজ পালোঁ, আৰু আপোনালোকক দেখাই আছোঁ। চাওকচোন, চাওক এৰিয়াটো চাওক। এইটো হৈছে লাজাৰাছ আইলেণ্ড। মানে যিমানে আমি আগতে নিউজখিনি চাইছিলোঁ, তো এইটো আইলেণ্ডৰ কথাই কৈছিল, য'ত মানে আপোনালোকৰ এই ক'ভিডৰ টাইমত ইয়াত মানে কোৱাৰেণ্টাইন কৰা হৈছিল। আইলেণ্ডটো কিন্তু গাইজ বহুত ধুনীয়া, চাব পাৰে। একদম চাৰিওফালে একদম পুৰা সেউজীয়া সেউজীয়া হৈ আছে, ৰাস্তা ঘাট বহুত ধুনীয়া। আৰু এইখন সাগৰ, এই ব্ৰিজখন দেখছি, তো এইখন ব্ৰিজ পাৰ হ'লে পাই যাম আমি জুবিনদাৰ আইলেণ্ড। এইটো হৈছে লাজাৰাছ আইলেণ্ড, আৰু এইটো হৈছে আপোনাৰ চেণ্ট জনছ আইলেণ্ড। আৰু এইখিনি না এটা ইয়াৰ পৰা এই তাকালি এটা বঢ়িয়াকৈ এটা ৰাস্তা বনাই দিছে। মানে আমি যে নিউজত পাই আছিলোঁ যে আপোনাৰ লাজাৰাছ আইলেণ্ডটো বহুত বেয়া, বা বহুত মানে ধৰক আৰু মানে আগতে ভূত পেট কিবা কিবি, সেইটো নাজানো বাৰু কি আছে কি নাই। কিন্তু মানে আইলেণ্ডটো মানে নিউজত পাওঁতে না মানে এনে লাগিছিল যে দেখাত আইলেণ্ডটো বহুত লেতেৰা হ'ব, বা একদম দেখাত মানে যাব ভয় লাগব আৰু সেনে লাগছিল আৰু। কিন্তু আইলেণ্ডটো যদি চাই না একদম চাফ চুতৰা, বহুত ধুনীয়া আইলেণ্ড দেখাত। আৰু যে আমি নিউজত পাইছিলোঁ মানে এই 2টা দ্বীপত কোনো মানুহ নাহে, এইবিলাক একেবাৰে মিছা কথা। কাৰণ আমি ইয়াত বহুত ফৰেনাৰ লগ পাইছোঁ। লগতে এই 2টা আইলেণ্ডতে বহুতকেইটা ৰিজৰ্ট আছে, য'ত আপোনালোকে ইয়াত ষ্টে কৰিব পাৰে। জুবিন দাই ইমান ধুনীয়া এটা জাগাত মানে লাষ্ট মুহূৰ্ত কটাইছিল, আৰু এনে সাগৰত এনে কোনোবা এটা কোণাতে মানে চিৰদিন জুবিন দাই ইয়াৰ পৰা গুচি গৈছে, আৰু তাকেলৈকে গৈ আছোঁ। যিমানে আগে যাই আছোঁ না, তো সিমানে একদম মন একদম বহুত বয়াৰ ফালে গৈ আছে। সেইখিনি পালে আমি আইলেণ্ডটো পাম, আৰু তাৰপিছত এৰিয়াটো চাম, জুবিন দাই মানে সাঁতুৰিছিল, আৰু তাতে ধুনীয়াকৈ আমি শ্ৰদ্ধাঞ্জলি দিম। আৰু গাইজ ইয়াতে না লোকেল মানুহবিলাকে মানে ফিচিং কৰা দেখা পাব। ফাইনেলি আহি পালোঁ চেণ্ট জনছ আইলেণ্ড। মই যিটো আইলেণ্ডত বৰ্তমান আছোঁ, এইটো হৈছে চেণ্ট জনছ আইলেণ্ড। আৰু ইয়াৰে যদি আপুনি ফ্ৰণ্টত চাই, সেইটো হৈছে আপোনাৰ লাজাৰাছ আইলেণ্ড। আৰু মই ইয়ত এখন দেখাই আছোঁ, এই যি ইয়তখন আছে মই জুম কৰি আপোনালোকক দেখাই আছোঁ। এই চাওক ইয়তখন, ছেইম জুবিন দাই যেনে ইয়ত কৰাইছিল, ছেইম টু ছেইম ইয়ত। আৰু মানে এই ইয়তবিলাকে হয়তো এতিয়া মানে এনেকৈ ৰখে, মানে মানুহবিলাকক যদি কোনোবা সাঁতুৰিব বিচাৰে তো এনেকৈ বধাই দিয়ে আৰু এৰিয়াটো চাওক, এইটো এৰিয়া য'ত জুবিন দাই সাঁতুৰিছিল। আৰু এইটো ৱাল দেখছি না আপোনালোকে, এই জংঘলটোত এইটো চাওক এইখিনি। তো ইয়াতে কৈছিল যে এইফালে সাঁতুৰি যাব পাৰিম নেকি, জুবিন দা কিয় আহিছিল ইয়াত। ফাইনেলি আমি ইয়াত শ্ৰদ্ধাঞ্জলি জনাৰ কাৰণে একদম ৰেডি হৈছোঁ, কমপ্লিট গ্ৰুপ। টোটেল আমি 20জন আছোঁ, তো আপোনালোকক মই দেখাই আছোঁ। আৰু ইফালে চাওক জুবিন দা
ধুনীয়াকৈ লেখা আছে সাগৰতলী শুবৰে মন আৰু ইফালে আমি জাষ্টিছ বিচাৰিছোঁ যাতে জুবিন দাৰ কাৰণে জাষ্টিছ পায় তো গাইজ এটা এটাকৈ আমাৰ এতিয়া শ্ৰদ্ধাঞ্জলি জনাব আমি ইয়াতে শ্ৰদ্ধাঞ্জলি দিলোঁ আৰু এতিয়া আমি মায়াবিনী গানটো গাম গোটেইকেইটাই ধুনীয়াকৈ এনেকৈ লাইন আপ কৰা গৈছে তো এতিয়া আমি ধুনীয়াকৈ মায়াবিনী গানটো গাম তো গাইজ আমি এতিয়া ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি জনালোঁ জুবিন দাক আৰু এতিয়া মই সঞ্জীৱ দাক মই মাইকটো আগুৱাই দিছোঁ তো সঞ্জীৱ দা দুষাৰ কওক আপুনি আজি আমি অতি দুখেৰে মোটামুটি ক'ব লাগিব ছিংগাপুৰৰ সেন্ট জনছ আইলেণ্ডত উপস্থিত হৈছোঁ অসমৰ এটা 20জনীয়া টিমে য'ত আমি আমাৰ হিয়াৰামুঠু জুবিন গাৰ্গক চিৰদিনৰ বাবে হেৰাইছোঁ চিৰদিনৰ বাবে হেৰাইছোঁ যদিও জুবিন দা সদায় আমাৰ হৃদয়ৰ মাজত প্ৰতিজন অসমীয়াৰ হিয়াৰ মাজত আছে সদায় জীয়াই আছে আজি আমি সেই ঠাইখিনি উপস্থিত হৈছোঁ যিখিনি ঠাইত জুবিন দাই শেষ নিশ্বাস ত্যাগ কৰিছিল আৰু আমি এজন অনুৰাগী হিচাপে প্ৰায় 20জনীয়া অসমৰ এটা টিম আহি আজি ইয়াত এটা অনুষ্ঠান শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ অনুষ্ঠুপীয়াকৈ হিচাপে আজি আমি আহি ইয়াতে বহুতে দুখ প্ৰকাশ কৰিছোঁ যদিও এটা কথাটো ভাল লাগিছে যে আমি সেই ঠাইখিনি অসমীয়া হিচাপে উপস্থিত হ'ব পাই ধন্য মানিছোঁ নিজকে য'ত আমি জুবিন দাই শেষ নিশ্বাস ত্যাগ কৰিছোঁ কাৰণ জুবিন দা অসমীয়াৰ প্ৰতিজন অসমীয়াৰ হিয়াৰ আমুঠু আৰু বিশেষ ক'ব লগা নাই আমি আজি আহি নিজকে এটা ধন্য অসমীয়া হিচাপে গৌৰৱান্বিত হৈছোঁ য'ত আহি সেই সেন্ট জনছ আইলেণ্ডত উপস্থিত হৈ জুবিন দাক শেষ শ্ৰদ্ধা নিবেদন কৰিব পাৰিছোঁ আৰু গাইজ এইবাৰ মই জয়ন্ত দাক মাইকটো আগুৱাই দিছোঁ হয় নমস্কাৰ আমি যোৱা পৰহি ছিংগাপুৰ আহি পালোঁ আহি পাই আমাৰ উদ্দেশ্য এটাই আছিল আমাৰ হিয়াৰ আমুঠু জুবিন গাৰ্গৰ যিটো শেষ নিশ্বাস ত্যাগ কৰিছিলে সেই ঠাইখিনিত আমি একবাৰ শ্ৰদ্ধাঞ্জলি জনাম বুলি মনস্থ কৰিছিলোঁ গোটেইখিনি আজি আমি 20জনীয়া ট্ৰিপটোত তো আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো ইয়াতে অনুষ্ঠুপীয়াকৈ হ'লেও কৰিলোঁ তেখেতৰ শেষ শ্ৰদ্ধা ইয়াতে আমি শেষ কৰিলোঁ আৰু আমি এটা কথাই ইয়াৰ পৰা অনুভৱ কৰিছোঁ বা ক'ব খুজিছোঁ চৰকাৰ হওক ন্যায়ালয় হওক সকলোকে এটাই বিচাৰিছোঁ যে জুবিন দাই যাতে ন্যায় পায় অসমৰ মানুহে ভাৰতৰ মানুহে পৃথিৱীৰ মানুহে যেনেকৈ বিচাৰিছে সেনেকৈ যাতে ন্যায় পায় আমি সেইখিনিয়ে কামনা কৰিছোঁ আৰু এইবাৰ মই মাইকটো আমাৰ ট্ৰেভেল এজেঞ্চিৰ দাদাক মই আগুৱাই দিছোঁ हेलो मैं नरेंद्र भंसाली हूँ SM ट्रेवल से मैंने ही ये ट्रिप ऑर्गेनाइज करी है सारे हम असम से 20 लोग यहाँ पे आए हैं स्पेशली ये आइलैंड में हम आए हैं ताकि जुबिन दा जहाँ पे लास्ट उनकी हुई थी जहाँ वो ड्राउन हुए थे वहाँ पे हम एक बार आना चाहते थे और यहाँ श्रद्धांजलि देना चाहते थे तो हम होप करते हैं कि उनको जस्टिस मिले जो भी एकदम सही है वो उनके साथ हुआ जाए तो वी रिक्वेस्ट ऑल द हायर अथॉरिटीज़ कि जो भी सही रहता है उनको जस्टिस मिला जाए थैंक यू एंड रिक्वेस्ट करते हैं कि असम के पीपल ये जगह आएँ तो दिस इज़ अ प्लेस जहाँ हमारे वन ऑफ द मोस्ट बिलवर्ड सिंगर जुबिन सर जो यहाँ पे उनकी डेथ हुई थी तो ये रिक्वेस्ट करेंगे जब भी वो सिंगापुर विजिट करे तो सेंट जॉन्स आइलैंड वो ज़रूर है थैंक यू আৰু এইবাৰ মই দিলীপ দাক মাইকটো আগুৱাই দিছোঁ নমস্কাৰ অসমবাসী ৰাইজ আমি আজি স্পেচিয়েলি ছিংগাপুৰ আহিছিলোঁ জুবিন দাৰ কাৰণে আজি 7 নৱেম্বৰ মানে তেওঁ ত্যাগ কৰিছিল তাত আমি আহি তেওঁক আমি শ্ৰদ্ধাঞ্জলি জনালোঁ অলপ আৰু তেওঁৰ প্ৰতি আমি শ্ৰদ্ধা ৰাখি অলপ আমি দুখিত আৰু মানে অসমবাসী ৰাইজক জনাইছোঁ যে এটা মেছেজ দিব খুজিছোঁ সকলোৱে যেন জয় জুবিন দা আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ এনেকৈ সকলোৱে লিখে আজিও লিখি থাকক জুবিন গাৰ্গদাই আমাৰ ন্যায় পায় যেতিয়ালৈকে জাষ্টিছ নাপায় তেতিয়ালৈকে যেন জয় জাষ্টিছ ফৰ জুবিন গাৰ্গক লিখি থাকক জয় জুবিন দা এইখিনিয়ে মোৰ ক'ব লগা মই বেছি ভালকৈ ক'ব নাজানো তথাপিও কৈছোঁ নমস্কাৰ আৰু মই এইবাৰ মাইকটো আমাৰ দাদাৰ ওচৰত আগুৱাই দিছোঁ ফাইনেলি আমি ছিংগাপুৰৰ যিটো আইচলেণ্ড আছিলে জুবিন দাই আমাৰ মাজৰ পৰা হেৰাই গৈছে সেই জাগাটো আমি দৰ্শন কৰিলোঁ আৰু জুবিন দাক আমি শ্ৰদ্ধাঞ্জলি জনালোঁ মানে জাগাটোত আহি কিনে বহুত বেয়া লাগিছে জুবিন দাৰ কথা মনত পৰি আছে আৰু মই মাইকটো এইবাৰ প্ৰজ্ঞানক আগুৱাই দিছোঁ আপোনালোকে গম পাইছে যে কেইদিনমান আগতে আমাৰ মাজৰ পৰা জুবিন দা আঁতৰি গৈছিলে তেখেতৰ অকাল মৃত্যু বুলি ক'ব পাৰিম আমি এতিয়া এই পিছপিনে যে আইলেণ্ডটো আছে দেখিছে আপোনাৰ এইটো লেজাৰ আইলেণ্ড হয় আৰু ইয়াতেই জুবিন দাই শেষ নিশ্বাস ত্যাগ কৰিছিল
যিহেতু বহুত বছৰৰ আগৰ পৰা মই পাঠশালা ৰঙালী বিহুৰ লগত জড়িত আছিলোঁ আৰু তেখেতক মানে বহুত ভালকৈ আৰু পাওঁ আমি তেখেতক মানে সেইটো কাৰণে বহুত বেয়া লাগিছিলে আৰু সেইদিনা যেতিয়া খবৰটো পাইছিলোঁ আৰু আমাৰো ইয়াতে অহা প্লেন হৈছিল আৰু আহিবলৈ ইয়াতে সেইটো কাৰণে যেতিয়া ইয়াত আহিলোঁ তেতিয়া গম পালোঁ আৰু মানে জুবিন দা য'তে আছে আৰু তাতে ভালকৈ থাকক তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিলোঁ। আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান গোটেইখিনি সম্পূৰ্ণ হৈ গ'ল আৰু যি গতিকে জুবিন দাই সাগৰতলীৰ শুবৰে মন গানটো গাই আছিল আৰু সেনে হৈ গৈছে তেখেতৰ অৰিজিনেল জীৱনতো আৰু এখন ধুনীয়াকৈ মই বনাই আনিছিলোঁ জুবিন দাৰ ফটো লগতে সাগৰতলীত শুবৰে মন। তো এইখন ধুনীয়াকৈ এই সাগৰত দি দিম যাতে জুবিন দাৰ লগত এইখনো সাগৰৰ তলতে শুই থাকে। তো আহক ধুনীয়াকৈ এইখন মই সাগৰত দি দিওঁ। আকাশে গাতে লবৰে মন সাগৰতলীত শুব। আৰু গাইজ লাষ্টত আমি এই ফুলেৰে এই সাগৰত জুবিন দাক শ্ৰদ্ধাঞ্জলি জনালোঁ যাতে জুবিন দাই ভালে কুশলে থাকে আৰু সদায় আমাৰ মাজত জুবিন দা থাকে। যাবলৈ খোজোতে থমকিব দুভৰি ডাৱৰৰ আৰতে অলপ আগতে যি গামচাই দিছিলোঁ সাগৰটো একদম ভাই দিছিলোঁ। তো চাওক লাহে লাহে সাগৰ তলৰ ফালে গৈ আছে গাইজ। असम की मिट्टी आपकी गूंज अभी जगी है, सिंगापुर की लहरों में सितारा हमने खोया है। कुत्तों ने खा गए आपकी मेहनत का ताज, किला हरामी लोगों ने छीन ली हमसे आपकी आवाज। हर वीडियो और तस्वीर में आपकी लाचारी है, अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे। हर गीत हर हंसी हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, किसके हाथों में छुपा है ये काला राज। हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम, कुत्ते केला हरामी अब क्यों फरार है सब। उन कुत्तों को जनता के हवाले कर दो, जनता करेगी उनका इंसाफ।